এসময়ৰ সহস্ৰ সংগ্ৰামী এতিয়া বহুজনৰ বাবে আদৰ্শ স্বৰূপ কুকুৰা মীন পালন গাহৰি পালনেৰে স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শন তিনিচুকীয়া পানীতোলাৰ যাদৱ চেতিয়াৰ কৰ্মসংস্কৃতিৰ জৰিয়তে এইজন এতিয়া হৈ পৰিছে বহুজনৰ প্ৰেৰণাৰ প্ৰতীক তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়াৰ চাওঁহক এক প্ৰতিবেদন হয় নিশ্চিতভাৱে আচলতে যি সময়ত শিক্ষিত নিবনুৱাই উপাৰ্জনৰ বাবে আচলতে হাহাকাৰ কৰিবলগীয়া হৈছে সেই সময়ত কিন্তু এগৰাকী তিনিচুকীয়া পানীতোলাৰ পকামৰ উদ্যমী যুৱক সেইগৰাকী যুৱকে আচলতে উপাৰ্জনৰ পথ দেখুৱাইছে আৰু এক প্ৰেৰণা আৰু আদৰ্শ হৈ পৰিছে গাঁওখনৰ বাবে যিহেতু দীৰ্ঘ সময় বিভিন্ন সময়ত কাম কাজত আছিল যদিও একালত আচলতে স্বাধীনতাৰ সপোন দেখি ঘৰৰ পৰা ওলাই গৈছিল সেইগৰাকী যুৱক এতিয়া কিন্তু সম্পূৰ্ণৰূপে নিজৰ কামত নিয়োজিত হৈ পৰিছে আন 10জনকো পোহপাল দিয়াৰ যি ব্যৱস্থা ইতিমধ্যে কৰিছে আৰু দেখুৱাই আছোঁ ভাগ্য আছে ভাগ্যই পৰিৱেশটো দেখুৱাইছে প্ৰথমতে আচলতে কেনেধৰণৰ কামত ইতিমধ্যে নিয়োজিত হৈ পৰিছে ফাৰ্ম হাউচৰ জৰিয়তে স্বাৱলম্বী হৈ পৰিছে আৰু লগতে আন 10জনকো স্বাৱলম্বী বা পথ মোকলাইছে পৰিয়াল পোহপাল দিয়াত সহায় কৰিছে এইগৰাকী যুৱক সেইগৰাকী আচলতে তিনিচুকীয়া পকামৰ যাদৱ চেতিয়া তেখেতে ইতিমধ্যে মাছ পালনৰ লগতে হাঁহ গাহৰি কুকুৰা একেলগে ফাৰ্ম কৰি যি আদৰ্শ দেখুৱাইছে সেই গাঁওখনৰ বাবে সম্পূৰ্ণৰূপে এক আদৰ্শ হৈ পৰিছে আৰু দেখি আছে আপোনালোকে ভাগ্য কিমান এনেদৰে আচলতে আজি দিনটোত মাছ যথেষ্ট সংখ্যক আচলতে ভাল লগা এটা দৃশ্য এইসকলে আচলতে যিসকল লোক মাছ ইয়াৰ পৰা পোনা বা যি আচলতে মাছৰ পোৱালি বিক্ৰী কৰাৰ পৰা আদি কৰি মাছৰ যি ইয়াৰ পৰা ৰেডি কৰা হয় আৰু মাছ বজাৰলৈ এৰি দিয়া হয় আৰু মাছ বিক্ৰী কৰি যথেষ্ট উপাৰ্জন কৰিছে তেখেতৰ মুখেৰে আমি জানিবলৈ যত্ন কৰিম তেখেতৰ পৰা মন্তব্য ল'ম প্ৰথমতে দৃশ্য দেখুৱাই লৈছোঁ মাছসমূহ আজি আচলতে কিমান মাছ ধৰি আছে সেইসমূহ দৃশ্য দেখুৱাম দাদা আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপুনি এগৰাকী উদ্যমী যুৱক বুলি ক'লেও এই গাঁওখন আচলতে ভুল নহ'ব যিহেতু প্ৰেৰণা যিসমূহ আচলতে উপাৰ্জনৰ পথ বাবে হাহাকাৰ কৰিবলগীয়া আছে শিক্ষিত যুৱকসকলে আৰু ক'ভিড পৰিস্থিতিৰ মাজত বহু যুৱক যুৱতী বহিৰাজ্যলৈ গুচি গৈছিল কৰ্মসংস্থাপন বিচাৰি তাৰপিছত কিন্তু ঘৰমুৱা হৈছে তাৰপিছত আহি সেইসকল লোক কি কৰিব আচলতে বিপাঙত কৰিছে কিন্তু আপুনি দেখুৱাইছে একালৰ আচলতে স্বাধীনতাৰ সপোন দেখি আপুনি ঘৰৰ পৰা ওলাই গৈছিল তাৰপিছত কিন্তু এতিয়া নিজৰ জীৱন সংগ্ৰামত বৰ্তি আছে কি ক'ব এই মুহূৰ্তত আচলতে অসমত কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগে যদি কৰ্ম কৰা হয় ইয়াতে সংস্থাপিত হ'ব পৰা যায় নিজৰ ঠাইতে দেখিছোঁ আজিৰ দিনত অসমত মাছৰ ইমান চাহিদা আছে ইয়াত মাছৰ চাহিদাটো অন্ধ্ৰ প্ৰদেশৰ পৰা পূৰণ কৰে আমি যদি যুৱকসকলে মন কৰা যায় আমাৰ নিজৰ ঠাইতে আমি মাছ পালন কৰিব পাৰোঁ মাছ পালন কৰিও আমি নিজকে সংস্থাপিত কৰিব পাৰোঁ আমি হাঁহ পালন কৰিব পাৰোঁ ব্ৰইলাৰ মুৰ্গী পালন কৰিব পাৰোঁ এইবিলাক কৰি আমি স্থানীয়ভাৱে নিজৰ ঠাইতে আমি সংস্থাপিত হ'ব পাৰোঁ মাছৰ যথেষ্ট চাহিদা আছে আৰু হাঁহৰ চাহিদা আছে বৰ্তমান আৰু মাছ অন্ধ্ৰপ্ৰদেশ বা বহিৰাজ্যৰ পৰা যি বহিদেশৰ পৰা বহু মাছ আহে সেইসমূহ মাছে আচলতে তিনিচুকীয়া বজাৰখন সেই মাছেই জোৰা বনায় তাৰপিছতো কিন্তু স্থানীয় যিসমূহ লোকেল মাছে যথেষ্ট এক বজাৰ ল'ব পৰা সম্ভাৱনা আছে সেই ক্ষেত্ৰত কিন্তু আচলতে এইসমূহ যি আদৰ্শ বা প্ৰেৰণা সেই অভাৱ আৰু যি কৰ্ম সংস্কৃতিৰ অভাৱ ঘটা যেন দেখা পোৱা যায় গাঁওসমূহত বা যিসমূহ বিঘাই বিঘাই মাটি আচলতে পৰি থকা দেখা যায় সেইসমূহ আচলতে সঠিকভাৱে সেই মাটিসমূহ আচলতে ব্যৱহাৰ কৰা দেখা নাযায় সেই ক্ষেত্ৰত যিসমূহ গাঁৱৰ যি শিক্ষিত যুৱকসকল আছে বা নিবনুৱা যুৱকসকল আছে সেই ক্ষেত্ৰৰ প্ৰতি আপুনি কি আহ্বান জনাব আচলতে মই এইটোৱে ক'ব বিচাৰোঁ আজিকালি যুৱকসকলে প্ৰায় ইজি মানি পিছত দৌৰি থাকে বেছিভাগেই প্ৰতিবাদ সংগ্ৰাম এইবিলাকত বৰ্তি থাকে কিছুমানে অকল চাকৰিমুখী চিন্তাত থাকে অকল সংগ্ৰাম বা চৰকাৰক প্ৰতিবাদ কৰি থাকিলেও নহ'ব নিজেও কিছু আদৰ্শ দেখুৱাব লাগিব আৰু নিজে কৰ্মসংস্কৃতি গঢ়ি তুলিলে নিজক পৰিৱৰ্তন কৰিব পৰা যাব কৰ্মৰ যোগেদি নিজৰ জাতি আৰু দেশখন আগুৱাই লৈ যাব পৰা যাব আপুনি এদিন আচলতে ঘৰৰ পৰা ওলাই গৈছিল স্বাধীন অসমৰ সপোন দেখি সংগ্ৰামৰ কথা কৈছে যেতিয়া সেই ক্ষেত্ৰত চমুকৈ ক'ব তাকে কৈছোঁ অকল সংগ্ৰাম কৰিয়ে দেশ আৰু জাতিক আগুৱাই নিব পৰা নাযায় কৰ্মসংস্কৃতি প্ৰধানকৈ কৰ্মসংস্কৃতিৰ যোগেদিহে আমাৰ জাতিটোক আগবঢ়াই নিব পৰা যায় বা পৰিৱৰ্তন কৰিব পৰা যায় দেশখনক আগুৱাই নিব পৰা যায় সংগ্ৰামো লাগিব লগতে কৰ্মসংস্কৃতিও
আমাক প্ৰয়োজন আছে। সংস্কৃতিৰ যিখন সংগ্ৰাম সেইখন সংগ্ৰামহে আচলতে ওপৰলৈ লৈ যাব লাগিব, যাতে সমাজখন অৰ্থনৈতিকভাৱে সবল হ'ব পাৰে, যুৱকসকল সবল হ'ব পাৰে, যুৱতীসকল সবল হ'ব পাৰে বা গাঁৱৰ শিক্ষিত যুৱতীসকল সবল হ'ব পাৰে। সেই আচলতে উপাৰ্জনৰ যাতে পথ, তেতিয়াহে আচলতে এখন দেশ বা এখন ৰাজ্য আগুৱাই নিয়াত যথেষ্ট সহায় হ'ব নিশ্চিতভাৱে। আপুনি এতিয়া কিমান মাছ আৰু কিমান বিঘা মাটিত কেনেদৰে আচলতে এই কেনেকৈ ভাবি ল'লে যে এনেকৈ মাছৰ দ্বাৰা যে হ'ব বা কি প্ৰেৰণা ক'ৰবাৰ পৰা পাইছে নেকি কেনেকৈ? হয়, মোৰ ইয়াত টোটেল এৰিয়াটোত মই 7 বিঘা মাটিত মই প্ৰথমতে মুৰ্গী পালন কৰিছোঁ, ব্ৰইলাৰ মুৰ্গী। তাৰপাছতে হাঁহ আছে আৰু লগত মাছ আছে আৰু গাহৰি আছে। তো মাছৰ লগত যদি গাহৰি কৰা হয়, গাহৰি যিটো মল, এই মলটো আহি আমি সহজতে মাছ ডাঙৰ কৰিব পৰা যায়। মাছৰ দানাটো আমি ৰেহাই পোৱা যায়। তো মই বহু কামত আগতে আগবাঢ়িছিলোঁ কিছুমান কামৰ যোগেদি। শেষত মই দেখিলোঁ নিজৰ স্থানীয় জেগাতে মানে স্থানীয় যুৱকসকলকো ইয়াৰ দ্বাৰাই পথ দেখুৱাব পৰা যাব আৰু নিজেও সংস্থাপিত হ'ব পৰা যাব। এই কথাটো ভাবিয়ে এই ফাৰ্ম হাউচৰ জৰিয়তে মই নিজকে সংস্থাপিত কৰিবলৈ মানে আগবঢ়া হ'ল। দেখিছোঁ যথেষ্ট মাছ ডাঙৰ হৈছে আৰু ইয়াত দেখি আছে ভাগ্যই কেমেৰা দেখুৱাই আছে। আচলতে কেৱল মাছেই নহয়, আচলতে হাঁহৰ ফাৰ্ম খুলিছে আৰু 7 বিঘা মাটি আৰু যিসমূহ মাটি ধানৰ লগতে মাছৰ যিসমূহ আছে ধান খেতি কৰা দেখা পোৱা গৈছে। এই আচলতে পৰিৱেশ আচলতে যিসমূহ লোক গাঁৱৰ যিসমূহ বিঘাই বিঘাই আচলতে মাটি অনবৰতে এনেই পৰি থকা দেখা যায়, সেইসমূহ কিন্তু আচলতে সঠিকভাৱে যি উপযোগী কৰি তুলিব পৰা যায় আৰু এই আচলতে ইয়াৰ পৰা যে কৰ্মসংস্থাপন পাব পাৰি, এই আচলতে ইয়াৰ এটা উদাহৰণ, উৎকৃষ্ট উদাহৰণ বুলি ক'লেও আমি ভুল নহ'ব। যিহেতু গাঁওখনৰ বাবে বা ৰাজ্যৰ বাবে যিসকল লোক আচলতে এতিয়া আচলতে ক'ভিড পৰিস্থিতিৰ বাবে যিসকল লোক বহিৰাজ্যৰ পৰা ঘূৰি আহি ঘৰতে আচলতে যি ইজীৱনী বা সহজে ধন ঘটাৰ যি উপায় সেই পৰিত্যাগ কৰি কিন্তু কৰ্মসংস্কৃতিৰ জৰিয়তে এখন সুস্থিৰ সমাজ আৰু অৰ্থনৈতিকভাৱে সবল হ'ব পাৰি, সেয়া আচলতে ইয়াৰ উদাহৰণ। আচলতে দেখি আছে আপোনালোকে ইয়াৰ প্ৰতি মাছ কিমান বিধৰ মাছ আছে আপোনাৰ ইয়াত? মাছ 3 বিঘা আছে মোৰ টোটেল মাছৰ খেতি, লগত ধান আছে। মাছৰ লগতে ধানৰ তলতে মাছো হয় আৰু ধানো হয়। এই মাছৰ চাহিদা কোনবিধ মাছৰ বেছি চাহিদা এনেকৈ কিবা কথা আছে নেকি বা ৰৌ এনেকৈ বাহু বা বেছি চাহিদা প্ৰতিটো মাছেই? মাছ আচলতে ভাঙন মাছটো বেছি চাহিদা আছে স্থানীয়ভাৱে। ভাঙন মাছৰ বিক্ৰীটো বেছি হয়। আন মাছসমূহ বিক্ৰী হয় যদি কিন্তু ভাঙন মাছৰ বিক্ৰী ভাঙন মাছৰ চাহিদা বেছি আছে, বিক্ৰী হয়। এয়া আচলতে ইয়াৰ পৰা আচলতে কৰ্মসংস্কৃতি এটা যি যাত্ৰা, সেই যাত্ৰাই আচলতে অনাগত সময়ত ইয়াতকৈ আচলতে আৰু 10জনক যি কৰ্মসংস্কৃতিৰ পথ দেখুওৱা বা উপাৰ্জনৰ পথ দেখুওৱাৰ বাবে যাতে প্ৰেৰণা হৈ ৰওক, তাৰ আমি কামনা কৰিছোঁ। আৰু যিসমূহ আচলতে হাঁহ, মাছ আৰু গাহৰি, ব্ৰইলাৰ ফাৰ্ম একেলগে কৰা দেখা পোৱা গৈছে আৰু ইয়ে প্ৰায় 7 বিঘা মাটিত ইতিমধ্যে সমূহকৈ আচলতে বহু জটিল সংগ্ৰাম কৰি এইগৰাকী যুৱকে আচলতে ইতিমধ্যে সম্পূৰ্ণভাৱে এষ্টাব্লিছ হ'ব পাৰিছে এইগৰাকী যুৱক। আৰু ভাগ্যৰ কেমেৰাত আকৌবাৰ আমি সেই যি 7 বিঘা মাটি আগুৰা ধান খেতিকে ধৰি যি কেনেদৰে আচলতে খেতি কৰা দেখা পোৱা গৈছে, আমি কিছু দেখুৱাম। আচলতে হাঁহৰ ফাৰ্ম আৰু ব্ৰইলাৰ ফাৰ্মো কিছু দেখুৱাম, আমি দৃশ্য দেখুৱাই যাম। এইসমূহ দেখুৱাই আছে দৃশ্যসমূহ। এনেদৰে আচলতে মাছ আৰু হাঁহ কুকুৰা একেলগে পালন কৰি এইগৰাকী যি যাদৱ চেতিয়া পানীতোলা পকামাম গাঁৱৰ যি যাদৱ চেতিয়া এনেদৰে আচলতে পথ দেখুৱাইছে আৰু ইয়াই আচলতে প্ৰেৰণা হৈ ৰওক। এই পথ আচলতে আন 10জনেও এনে পথ আচলতে অৱলম্বন কৰক, যাতে কৰ্মসংস্কৃতিৰ জৰিয়তে সমাজখন আৰু সমাজখনৰ লগতে যিবোৰ নিবনুৱা, সেইবোৰ নিবনুৱা আচলতে সমস্যাৰ সমাধান ক'ব পাৰি যে নিজৰ স্থানীয়ভাৱে আচলতে যে কৰ্মসংস্কৃতি গঢ়ি তুলিব পাৰি, এই আচলতে যেন প্ৰমাণ আৰু ইয়াৰ আদৰ্শ আচলতে আন 10জনেও গ্ৰহণ কৰাৰ কামে তাৰে আমি কামনা কৰিছোঁ।